এটা প্ৰশ্ন বহুতৰ মনত থাকে বা বহুত মানুহ কনফিউজ হৈ থাকে আচলতে যে মই গীত শিকিব পাৰিম নে নাই, মানে গীতটো মোৰ বাবে হয় নে নহয়। যদি এনেকুৱা প্ৰশ্ন আপোনালোকৰ মাজত উদয় হৈ থাকে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। নমস্কাৰ, মই কংকনাই অন্য এটা নতুন বিষয়ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল কেকে মিউজিকেল সহায় লৈ। আশা কৰিছো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই নিশ্চয় উপকৃত হৈছে আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো হিট কৰি থৈ দিব যাতে মই ভিডিঅ' দিলে নটিফিকেশনটো সোনকালে পায়। তেতিয়াহ'লে বলক আজি এই ইন্টাৰেষ্টিং টপিকটোৰ ওপৰত আমি আলোচনা কৰোঁ। আজি মই আপোনালোকৰ আগত এনেকুৱা কিছুমান পইণ্ট দেখাই দিম যিকেইটা পইণ্ট আপোনালোকে নিজে বিশ্লেষণ কৰি চাব যে আচলতে আপোনালোকে গীত শিকিবৰ কাৰণে তৈয়াৰ হয় নে নহয় বা উপযোগী হয় নে নহয়। আৰু এই কোৱালিটিখিনি যদি আপোনালোকৰ মাজত আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে গান শিকিব পাৰিব। কিন্তু যদি কিবা কাৰণত নাই তেতিয়াহ'লে হতাশ নহ'ব, নিশ্চয় আপোনালোকে চেষ্টা কৰক। এটা মই কেনেকৈ কৰিব লাগে মই কথাখিনি বুজাই যাম, ভিডিঅ'টো একে আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়া ভালকৈ বুজিব পাৰিব। চ' আপুনি যদিও ছিংগাৰ নহয় বা আপোনাৰ গীতৰ প্ৰতি বিৰাট ৰাপ আছে, গাবলৈ খুব ইচ্ছা যায়, যদি এই কথাকেইটা আপোনালোকে ভালকৈ ফ'ল' কৰি নিশ্চয় আপোনালোকেও গাব পাৰিব। খালি কনচিষ্টেণ্ট হৈ পেলাই আপোনালোকে কাম কৰিব লাগিব, একদম দৈনিক যেনেকৈ ৰিয়াজ কৰিবলৈ কৈছোঁ সেনেকৈ আপোনালোকে ৰিয়াজ কৰিব লাগিব, তেতিয়া নিশ্চয় আপোনালোকে গীত গাব পাৰিব। মিউজিকেলি নিজকে ডেভেলপ কৰিবলৈ হ'লে, এই মিউজিকৰ স্কিলটো আপোনালোকে ডেভেলপ কৰিবলৈ হ'লে প্ৰথম কথাটো হৈছে আপোনালোকে সেই বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট থাকিব লাগিব। আপোনালোকে যেতিয়া গীত এটা শুনে, বহুত ধুনীয়া গীত এটা শুনে, গীতটো শুনি আপোনালোকৰ এনেকুৱা লাগে আকৌ শুনিম যেন বা ভাল লাগে, গীতটো বাৰে বাৰে শুনি থাকিবলৈ মন যায়, গীতটো কেনেকৈ গাইছে খুব জানিবলৈ মন যায়, ইমান ধুনীয়াকৈ গীতটোত ইনভলভ হৈ গাইছে, সেই ইণ্টাৰেষ্টটো যে আপোনালোকৰ আগ্ৰহটো, সেই আগ্ৰহটো যদি আছে আপোনালোকে নিশ্চয় গীত গাব পাৰিব। কাৰণ বহুতৰ এনেকুৱা হয়, বহুত অভিভাৱকৰো দেখিছোঁ মানে ল'ৰা ছোৱালীবোৰৰ আগ্ৰহ নাথাকে কিন্তু তেওঁলোকে জোৰ কৰি ল'ৰা ছোৱালীবোৰক ক্লাছ কৰিবলৈ পঠিয়ায়। সেই দুদিনমান কৰাৰ পাছতে তেওঁলোকৰ এলাহ লাগে, নহা হয় ক্লাছ কৰিবলৈ, সেইবোৰ হয়। গতিকে আগ্ৰহটো বহুত ডাঙৰ কথা। যদি সংগীতটোক ভালকৈ কৰিম বুলি মন আছে তেতিয়াহ'লে আগ্ৰহটো লাগিবই। আগ্ৰহ অবিহনে একো কৰিব নোৱাৰে, যিকোনো কামতে, অকল সংগীত বুলিয়ে নহয়। ছেকেণ্ড পইণ্টটো হৈছে নোট আইডেণ্টিফিকেশ্যন, মানে স্বৰ আপোনালোকে চিনি পাব লাগিব, স্বৰবিলাক। মই বৰ জটিলতালৈ নাযাওঁ, মই খালি চিম্পলকৈ আপোনালোকক কৈ দিওঁ। আপোনালোকে যদি গান এটা ধৰক বাজি আছে, তাৰ লগত আপোনালোকে যদি সেই মেটচ কৰি পেলাই ধুনীয়াকৈ সেই গানটোৰ লগতে হামিং কৰিব পাৰিছে, মানে ধৰক এই আকাশ বৰ বিশাল গানটো যদি এই আকাশ বৰ বিশাল তেনেকৈ যদি আপোনালোকে হামিঙো কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকে একদম গীত শিকিবলৈ ৰেডি হৈ আছে, কাৰণ আপোনাৰ সেই চেন্সটো অলৰেডি আপোনালোকৰ আছে। কিন্তু যিসকলৰ নাই তেওঁলোকেও হতাশ হ'ব নালাগে, কাৰণ বহুতৰ সেই বস্তুটো নাথাকিব পাৰে। মানে ধৰক যদি চাটো প্লে কৰিছে, চা কীবৰ্ডত যদি বা তানপুৰত যদি প্লে কৰিছে চা, তেওঁ হয়তো সেইটো সময়ত চাটো নালাগিব পাৰে, চা কিবা বেলেগ স্বৰ লাগিবগে পাৰে। মানে যিসকলে সেই স্বৰখিনি ভালকে কণ্ঠত বহুৱাব নোৱাৰে তেওঁলোকে প্ৰথমতে সেই স্বৰখিনি ভালকে বহুৱাবলৈ চেষ্টা কৰক, তাৰ পিছত গান গাবলৈ চেষ্টা কৰক। সেইটো কাৰণে মই কৈ আছো যে স্বৰ সাধনাটো কিমান বেছি ইম্পৰ্টেণ্ট। স্বৰখিনি কি চা নে ৰে নে গা নে কোনটো স্বৰ লাগে, আৰু সেই নোটখিনি আইডেণ্টিফাই কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে ভালকে ট্ৰেইন হ'ব লাগিব, ভাল কোনোবা প্ৰফেচনেলৰ ওচৰত গৈ নিজকে ট্ৰেইন কৰক। গীত শিকিবলৈ হ'লে 3 নম্বৰ আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ক্লিয়াৰ প্ৰনাউন্সিয়েশ্যন। আপোনালোকে খুব ধুনীয়াকৈ উচ্চাৰণটো একদম শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব, যি ভাষাতে আপোনালোকে গীত নাগাওক। গতিকে যিটো ভাষাতে আপোনালোকে গীত পৰিৱেশন কৰিছে সেই ভাষাটো ভালকৈ শুদ্ধকৈ শিকি পেলাই গীতটো পৰিৱেশন কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে গীতটোত মানে কি ভাৱ প্ৰকাশ পাইছে, কি ক'ব বিচাৰিছে, সেই কথাখিনি অডিয়েন্স বা শ্ৰোতাৰ মনত কানেক্ট কৰিব পাৰিব। সেইটো আপোনালোকে সদায় মনত ৰাখিব। প্ৰনাউন্সিয়েশ্যনৰ ওপৰত কাম কৰক আপোনালোকে। মই সেইকাৰণে কৈ আছোঁ ভাৱেল প্ৰেক্টিচ কৰক। যিমান ভাৱেল প্ৰেক্টিচ কৰিব আপোনালোকৰ প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ হ'ব, ধুনীয়াকৈ শব্দ থ্ৰয়িং কৰিব পাৰিব। হিন্দী গীত শিকিবলৈ 4 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ভকেল কণ্ট্ৰল। মানে আপোনালোকে ভকেল কণ্ট্ৰল বুলি কোৱাৰ লগে লগে আপোনালোকে এনেকৈও ভাবিব পাৰে যে মই যদি কণ্ট্ৰলে কৰিব পাৰিলোঁ হয় মই নিশ্চয় গীত গাব পাৰিলোঁ হয়। এতিয়া যিসকল নন ছিংগাৰ, যিসকল গীত কেতিয়াও গোৱা নাই কিন্তু শিকিবলৈ ইচ্ছা আছে, তেওঁলোকৰ কাৰণে মই কৈছোঁ আপোনালোকে যদি নিজে চাব, যদি আপোনালোকে ডাঙৰকৈ মানে চিঞৰি পেলাই কথা কয়
কোনোবাই যদি কয় ডাঙৰকে কত আপোনালোকে ডাঙৰকে ক'ব পাৰে লাহেকে ক'লে আপোনালোকে লাহেকে ক'ব পাৰে মানে সেই কন্ট্ৰলটো যদি কথা কওঁতেও আপোনালোকৰ আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেইটো গান গাওঁতেও ইমপ্লিমেণ্ট কৰিব পাৰিব বহুতৰ আপোনালোকে চাবচোন বহুত মানুহৰ এনেকুৱা হয় কিছুমানে ডাঙৰকে ক'বই নোৱাৰে হয় ভালেই আছো হয় এনেকে কয় সফটলিয়ে কয় মানে ওপৰলে নাযায় কিছুমানে আকৌ একদম তলত ক'বই নোৱাৰে খুব চিঞৰি কথা কয় একদম তাৰ শব্দগতে কথা কৈ থাকে গতিকে সেই কন্ট্ৰলটো ৰখাটো কথা কোৱাৰ পৰা ষ্টাৰ্ট হয় তাৰ পিছতহে গানলৈ আহিব গতিকে সেই কথা কওঁতেই আপোনালোকে সেই বস্তুটো নিজে মানে বিশ্লেষণ কৰি চাব যে আপোনালোকে পাৰে নে নোৱাৰে লাহেকে ক'ব পাৰে নে নোৱাৰে ডাঙৰকে ক'ব পাৰে নে নোৱাৰে এই দুইটা বস্তু আপোনালোকে মিলাই চাব 5 নম্বৰতে গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনালোকে যদি গীত শিকিব বিচাৰিছে আপোনালোকক এটা কথা কওঁ যিসকলৰ হেল্থ ইছ্যু আছে বিশেষকে শ্বাস প্ৰশ্বাসজনিত যদি কিবা ৰোগত আপোনালোক আক্ৰান্ত হৈ আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে সেই বেমাৰটো ঠিক কৰি লওক উশাহৰ লগত যদি কিবা প্ৰব্লেম আছে সাইনাছৰ প্ৰব্লেমই হওক বা এজমা ট্ৰাবল হওক বা তেনেকুৱা ধৰণৰ কিবা যদি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি ডক্টৰৰ লগত কনসাল্ট কৰি প্ৰথমতে ঠিক কৰি লওক তাৰ পাছতহে আপোনালোকে গীতৰ ট্ৰেইনিং আৰম্ভ কৰক আপোনালোকে যদি অসুস্থতাৰে যদি এই ভকেল ট্ৰেইনিংটো ষ্টাৰ্ট কৰে তেতিয়াহ'লে গীত গাওঁতে আৰু বেছি আপোনালোকে মানে উশাহৰ বেছি প্ৰয়োগ হয় ব্ৰেথ কন্ট্ৰলিং এক্সাৰসাইজ থাকে সেই বস্তুবিলাক কেনেকৈ কৰিব সেইটো কাৰণে অসুখটো আগতে ভাল কৰি লওক 6 নম্বৰ পইণ্টটো হৈছে জেনেটিক্যালি কিছুমানে গীত গাব পাৰে বা কিছুমানে সেই সাংগীতিক মহল এটা সৰুৰ পৰা পায় সেইটো কাৰণে গীত গাব পাৰে এতিয়া মই মোৰ নিজৰ ঘৰখনৰ কথাই কৈছো সৰুৰে পৰা এটা সংগীতৰ মহল মোৰ দেউতাই নাটক কৰে মায়ো অকনমান গুণগুণাই বা মোৰ পৰিয়ালতো তেনেকুৱা বহুত গীতৰ লগত জড়িত মানুহ আছে গতিকে মই ভাবিছো যে সেইটো মোৰ জন্মগতভাৱে আহিছে ক্লাসিক্যালি মই ট্ৰেইন নোহোৱা আগৰ পৰাই মই গীত গাওঁ গতিকে সেই বস্তুটো এনেকুৱা নহয় যে বহুতৰ আহে বহুতৰ নাহে বুলিয়ে যে আপুনি গাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই সেই বস্তুটো আপোনালোকে নিজে ডেভেলপ কৰক নিজৰ মানে ভয়েস ষ্ট্ৰাকচাৰটোৰ ওপৰত কাম কৰক আপোনালোকে যেতিয়া গীত গাব আপোনালোকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটো আপোনালোকে নিজে অনুভৱ কৰক নিজে বেলেগক শুনাওক যে বেলেগে যদি কয় তোমাৰ মাতটো ধুনীয়া তোমাৰ ভয়েসটো সফট দেই মানে তুমি গাব পাৰিবা যদি আপোনালোকক তেনেকৈ কোনোবাই কমেন্ট কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ ভয়েসটোত কিবা এটা আছে আপোনাৰ ভয়েসটোৰ টেক্সচাৰটো ধুনীয়া মানুহে শুনি ভাল পাইছে গতিকে নিশ্চয় আপোনালোকে ট্ৰেইন হওক ভালকে কোনোবা প্ৰফেচনেলৰ ওচৰত গৈ শিকক নিশ্চয় গীত গাব পাৰিব এতিয়া আহিছো একেবাৰে 7 নম্বৰ পইণ্টটোলে যেটো বহুত বেছি এটা গুৰুত্বপূৰ্ণ কথা বহুতে ভাল গাই পেলাইও সেইখিনতে মাৰ খাই যায় টাইমিং আৰু টেম্পো সেন্সটো টেম্পোৰ যেটো এতিয়া মই যদি সহজ ভাষাত বুজাবলৈ যাওঁ আপোনালোকক যদি মই আপোনালোকক ক্লেপ কৰিবলৈ কওঁ যদি হাত চাপৰি বজাবলৈ কওঁ 1 2 1 2 1 2 1 2 এটা ৰিদমত গৈ আছে দেখিছেনে আপোনালোকে কিছুমানৰ কি হয় সেই ক্লেপিংটো টাইমত কৰিব নোৱাৰে মানে সেই গেপটো মেইনটেইন কৰিব নোৱাৰে মানে 1 2 1 2 3 3 4 এনেকুৱা টাইপৰ হৈ যায় মানে য'ত কিবা কিবি পৰি যায় গতিকে সেই টাইমিংটো মেইনটেইন কৰিব নোৱাৰিলে আপোনালোকে গীততটো সেইটো লাগিবই গীত গাওঁতে টাইম লাগিবই ৰিদম লাগিবই গতিকে যদি আপোনালোকৰ সেই বস্তুটো নাই হতাশ হ'ব নালাগে আপোনালোকে এপছ মেট্ৰোনম এপছ বুলি প্লে ষ্টৰত এপছ এটা পাই যাব সেই মেট্ৰোনম এপছত টিক টিক শব্দটো হৈ থাকে যেনেকৈ ঘড়ীৰ কাটাৰ শব্দটো হৈ থাকে সেই সময়টো মেইনটেইন কৰি আপোনালোকে স্বৰসমূহ সাৰেগামা পাধানিসা মই যিমানখিনি আপোনালোকক দিছো সেইখিনি লাহে লাহে অভ্যাস কৰক সা ৰে গা মা পা ধা নি সা টাইমিংটো মেইনটেইন কৰি অভ্যাস কৰক নিশ্চয় আপোনালোকৰ টেম্পো সেন্সটো মানে ৰিদমৰ সেন্সটো একদম ডেভেলপ হ'ব ধুনীয়াকৈ আপোনালোকে গীতত সেইটো ইমপ্লিমেন্ট কৰিব পাৰিব এতিয়া আহিছো একেবাৰে শেষৰ পইণ্টটোলে যদি আপোনাৰ এম্বিশন আছে যদি আপোনাৰ উচ্চাকাংক্ষা আছে গীতত কিবা এটা কৰাৰ সংগীতৰ ক্ষেত্ৰখনত কিবা এটা নিজকে প্ৰতিষ্ঠিত কৰাৰ তেতিয়াহ'লে প্ৰথম কথাটো হৈছে আপোনালোক নিশ্চিন্ত হ'ব লাগিব মানে সেইটো ক্ষেত্ৰত যে মই মিউজিক্যালি কিবা এটা কৰিব পাৰিম সেইটো আপোনালোকে প্ৰথমতে শিওৰ হ'ব লাগিব তেতিয়া আপোনালোকে নিশ্চয় সেই মিউজিকৰ ক্ষেত্ৰখনত কিবা এটা কৰিব পাৰিব নিজকে আগুৱাই লৈ যাব পাৰিব খালি আপোনালোকে ভিজুৱেলাইজ কৰি থাকিলে নহব যে মই গীত শিকিছো মই একদম বহুত ডাঙৰ সিঙ্গাৰ হৈ যাম একদম ষ্টেজত উঠিম একদম গান গাম পুৰা অডিয়েন্সক মোহিত কৰি দিম সেইটো আপোনালোকে খালি কল্পনা কৰি থাকিলে নহব তাৰ যেটো প্ৰসেস সেই প্ৰসেসিংটোৰ ওপৰত আপোনালোকে কাম কৰক মানে কি কেনেকৈ পাবগৈ সেইখিনি পৰ্যায়
ষ্টেপ বাই ষ্টেপহে যাব লাগিব আপোনালোকে গতিকে খুব পেশেন্ট লৈ খুব মানে ধৈৰ্যৰে আপোনালোকে নিজৰ ৰিয়াজসমূহ কৰক আৰু সেই পৰ্যায়ত পাবলৈ নিশ্চয় আপোনালোক মানে সক্ষম হ'ব আপোনালোকে লাগিলে জিৰোৰ পৰাই ষ্টাৰ্ট কৰক কিন্তু মোৰ বিশ্বাস আপোনালোকে যদি সেইখিনি ফলো কৰি থাকে নিশ্চয় আপোনালোকে সফল হ'ব আশা কৰিছো আজিৰ ভিডিওটো চাই আপোনালোকে নিশ্চয় উপকৃত হৈছে যদি ভাল পাইছে তেতিয়া হলে প্লিজ ভিডিওটোত এটা লাইক কৰি দিব আৰু হাইপ অপচন এটা আছে সেই হাইপ কৰি দিব আপোনালোকে আৰু যিসকলে চেনেলটোলে নতুনকৈ আহিছে আকৌ কৈছো তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই শৰ্টস ভিডিওসমূহ দি আছো সেইখিনিটো আপোনালোকে মৰম দি যাব বুলি আশা কৰিলো বহুত উপকৃত হ'ব আপোনালোকে সেইখিনি পুৰা ফলো কৰি যাওক নিশ্চয় আপোনালোক উপকৃত হ'ব আৰু আপোনালোকৰ মিউজিক্যাল জাৰ্নিটো আৰু বেছি উন্নত কৰিবলৈ আৰু অকনমান আগলৈ লৈ যাবলৈ মই মোৰ ফালৰ পৰা মই নিশ্চয় চেষ্টা কৰি যাম আৰু এটা কথা কৈ থৈছো যিসকলে মোৰ পৰা শিকিবলৈ নাই বুলি ভাবে তেওঁলোকে মোৰ ভিডিওবোৰ চোৱাৰ পৰা বিৰত থাকক মই কাকো জোৰ কৰা নাই মোৰ ভিডিও চাবৰ কাৰণে গতিকে আপোনালোকে সেইটো কথা সদায় মন কৰিব এনে অযথা কিছুমানে কমেন্ট কৰে মই তেওঁলোকক কৈছো মই যিখিনি একেবাৰে নতুন শিকাৰো মই তেওঁলোকৰ কাৰণে ভিডিও বনাই আছো গতিকে তেওঁলোকক চাবলৈ সুবিধা দিয়ক ঘৰত থাকি শিকিবলৈ এটা ভাল সুবিধা পাইছে তেওঁলোকক শিকিবলৈ সুবিধা দিয়ক তেতিয়া হলে অহা শুক্ৰবাৰে পুনৰ নতুন এটা ভিডিওৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ